হেল্ল' রোহিন্দা হেল্ল' রোহিন্দা ভালে আছে? আছোঁ ভালে আছে। ক'ত আছে আপুনি? মই এই মানকাছা আহিছোঁ। এটা সৰু এটা প্ৰতিক্ৰিয়া দিয়ক ন মোক। কোনটো? এই মুখ্যমন্ত্ৰীয়ে যে কৈছে আপোনাৰ ইনিকি ভূঞা শৰ্মাৰ যিমান সম্পত্তি আছে এই সম্পত্তিসমূহ অসমৰ ৰাইজৰ কাৰণে অসমৰ ৰাইজক দি যাব। নাই, অসমৰ ৰাইজৰ কাৰণে যদি ঘটিছে তেতিয়াহ'লেতো তেওঁ ঘটিব লাগে কিয়নো? হয় নহয়? ৰাইজক এৰি থৈ দি যাব যদি তেওঁ ঘটি আছে কিয়? মই বুজি পোৱা নাই। স্কুলখন চৰকাৰী স্কুল এখন ভাল কৰিব লাগিছে তাতকৈ তেতিয়াহ'লে। আৰু মাটি বাৰী যে ইমান বিচাৰি আছে, মাটি বাৰী ইমানখিনি চবতে চাব কাৰণে ধৰিব পৰা নাই। আৰু মুখ্যমন্ত্ৰীয়ে এতিয়া স্বীকাৰ কৰিলে যে মুখ্যমন্ত্ৰীৰ ঘৰ মানে তেওঁৰ পত্নীয়ে স্কুলখনৰ কথা স্বীকাৰ কৰিলে, নিউজ লাইভ স্বীকাৰ কথা মই শুনি আছো। তাৰপিছতে তেওঁৰ ৰিজৰ্টৰ কথা ক'লে, বাগান চাগানবোৰৰ কথা কোৱা নাই আৰু যিবোৰ নামে বেনামে সম্পত্তি কলিয়াবৰ মাটিৰ কথা কোৱা নাই। বান্দিয়া ইণ্টাৰনেশ্যনেলৰ কথা কৈছে মানে তেওঁৰ ঘৈণীয়েকে যে এনেকে চৰকাৰৰ ক্ষমতা প্ৰয়োগ কৰি এনেকে নামে বেনামে যে সম্পত্তি ঘটিছে মুখ্যমন্ত্ৰীয়ে প্ৰথম স্বীকাৰ কৰিলে। এতিয়া মুখ্যমন্ত্ৰীয়ে পুতেকৰ নামত যিবোৰ ফেক কোম্পানী কেইটামান খুলি পিনে মানি লণ্ডাৰিং কৰিছিলে সেইটো কথা স্বীকাৰ কৰিবলৈ বাকী এইটোও কৰিব লাগে। এতিয়া আমাৰ কথা হ'ল যে মুখ্যমন্ত্ৰী পত্নীয়ে কিমান সম্পত্তি ঘটিলে তাৰ এখন শ্বেতপত্ৰ দিব লাগে এফআইআৰ পেপাৰ। আৰু এইবোৰ কেতিয়া অসমৰ ৰাইজক দিব? দান কৰিব কেতিয়া? বিষ্ণুপ্ৰসাদ ৰাভাইটো দান কৰিছিলে জীৱন্ত কালতে। এতিয়া কেতিয়া দান কৰাৰ ডেটটো আমাক দিব লাগে। ইউএছটিএমক লৈ মন্তব্য কৰিছে। ইউএছটিএমক বোলে জেহাদৰ বাপ বুলি কৈছে। ইউএছটিএমত সাধুমত নাই, ইউএছটিএমত বোলে মক্কা যেন মানে এনেকুৱা টাইপৰ কথা কৈছে মুখ্যমন্ত্ৰীয়ে। তেওঁতো প্ৰথমে ইউএছটিএম অকল পানীৰ কাৰণ নহয় বুলি কৈছিলে, ডিপিএছৰ কথাও কৈছিলে। ডিপিএছটো কিয় নাইকিয়া হ'ল? 11 লাখ টকা দিয়াৰ পিছত কি ডিপিএছটো তেওঁ নাইকিয়া কৰি দিলে নেকি? তেওঁ ঠিক আছে বাৰু, ইউএছটিএমে ফ্লাড জেহাদ কৰিছে, তেওঁ ঘৈণীয়েকে যে মাটি জেহাদ চলাই আছে এইটো কেতিয়া বন্ধ হ'ব? তেওঁলোকবোৰে যে দুৰ্নীতিৰ জেহাদ কৰি আছে অসমত, কমিছন ৰাজ আৰু চিণ্ডিকেট ৰাজৰ যিটো জেহাদ চলি আছে সেইটো কেতিয়া বন্ধ হ'ব এইটোৱে লাগে আমাক। ঠিক আছে, আপোনাৰ মন্তব্যটো মই মাই নিউজত লগাই দিছোঁ হা। ঠিক আছে, থেংক ইউ ৰহিন্দা, থেংক ইউ।